উন্নয়নৰ ফপুলা স্বৰূপ তিতাবৰত উন্নয়নৰ প্ৰহসন এয়া বিকশিত অসমৰ অবিকশিত ছবি আদৰ্শ গাঁৱত নাই এখন পকী দলং তিতাবৰৰ নামচুঙি পঞ্চায়তৰ ধুবুনী গাঁৱৰ দৃশ্য এয়া চৰকাৰে ঘোষণা কৰা আদৰ্শ গাঁৱত নাম সন্নিবিষ্ট হোৱাৰ পিছতো গাঁওখনত থকা বিলৈ নৈখনৰ ওপৰত তিনিডাল লোৰ পাতি এই পাতিয়েদি বিপদ সংকুলভাৱে পাৰ হৈ গৈছে ইজনৰ পিছত সিজন কোনোৱে গৈছে বিদ্যালয়লৈ আৰু কোনোৱে ভয়ে ভয়ে লোৰ হাকুৰ ওপৰেদি পাৰ হৈ গৈছে নিজৰ কৰ্মক্ষেত্ৰলৈ কাৰণ তেওঁলোক আজি উপায়হীন গাঁও আছে ৰাইজ আছে ঠিকেই কিন্তু যাবলৈহে পথ নাই গাঁওবাসীৰ বাবে এই হাকুডালেই হৈছে বহিজগতৰ যোগাযোগৰ একমাত্ৰ সাধন বছৰ বছৰ ধৰি এইদৰে মৃত্যুক হাতৰ মুঠিত ৰাখি বিপদ সংকুলভাৱে অহা যোৱা কৰে গাঁওবাসীৰ অভিযোগ অনুসৰি কংগ্ৰেছ চৰকাৰে হওক অথবা বিজেপি চৰকাৰে হওক কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ গাঁওবাসীৰ ইফালে বৰ্তমানৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱায়ো কাষ চপাত ব্যৰ্থ এতিয়া বিধায়কৰ ভূমিকাত অসন্তুষ্ট ৰাইজ স্বাধীনতাৰ ৭৭ বছৰ পিছতো উন্নয়নৰ মুখ দেখা নাই তিতাবৰ ধুবুনীবাসীয়ে দলঙৰ ওপৰৰ পৰা পৰি বহু লোক চিৰদিনৰ বাবে খুনীয়া হোৱা বুলিও জানিবলৈ দিয়ে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীও বিপদ সংকুল অৱস্থাত অহা যোৱা কৰি আছে এনেদৰেই অঞ্চলটোৰ ৰাইজে বহুবাৰ আবেদন নিবেদন কৰিও আজি পৰ্যন্ত দলংখন নিৰ্মাণত কোনো গুৰুত্ব নাই জনপ্ৰতিনিধিৰ কিংবা বিধায়কৰ হয় আচলতে নিৰ্বাচন আহিলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন জনপ্ৰতিনিধি আৰু স্থানীয় ভাস্কৰ জ্যোতি বৰুৱাই ইয়াত আহি ধুবুনীবাসী ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দি যায় কিন্তু প্ৰতিশ্ৰুতি নামত তেখেতলোকে ঠগ প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে তাৰ পৰিপ্ৰেক্ষত উদাহৰণস্বৰূপে এই লোহাৰ 3খন পাতিৰে নিৰ্মাণ কৰা এইখন দলং আচলতে তিতাবৰ সমষ্টিৰ নামচুঙি গাঁও পঞ্চায়তৰ অন্তৰ্গত মোহনাটিং গ্ৰাণ্ট আদৰ্শ গাঁৱৰ এইটো এটা উদাহৰণ যে মোহনাটিং গ্ৰাণ্ট আদৰ্শ গাঁও আজি কেনেকুৱা ধৰণৰ আদৰ্শ হৈ আছে সেইটো ৰাইজে আজি এই নিউজৰ দ্বাৰাই তেখেতলোকে দেখি পাব আৰু সন্মানীয় বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ লগতে ধিক্কাৰ জনাইছোঁ লগতে পঞ্চায়তৰ প্ৰতিনিধি মালতী গোৱালকো ধিক্কাৰ জনাইছোঁ যিহেতু তেখেতলোকৰ শাসকীয় চৰকাৰ কংগ্ৰেছ থাকোঁতেও তেখেতলোকে এই ধুবুনী গাঁৱৰ যিখিনি সমস্যা আছে বানপীড়িত এলেকা এই ৰাস্তা দি এই ল'ৰা ছোৱালীয়ে অহা যোৱা কৰিবলগীয়া হয় ৰাইজে বিভিন্ন সময়ত ইয়াৰ পৰাও পৰি বিভিন্ন সময়ত তেখেতলোকে আঘাতপ্ৰাপ্ত হৈছে গতিকে তেখেতলোকে ৰাইজৰ সৈতে কাম কৰিবলৈ যদি সদ ইচ্ছা নাই তেতিয়াহ'লে তেখেতলোকে আচলতে নিজৰ পদবী ত্যাগ কৰিব লাগে আৰু অনাগত পঞ্চায়তৰ নিৰ্বাচনত কিন্তু ধুবুনীবাসী ৰাইজে মাৰ পাতি থিয় হৈছে তেখেতলোকক প্ৰত্যুত্তৰ দিবলৈ আৰু সেই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ তেখেতলোকে সাজু থাকক আমাৰ বিভিন্ন এতিয়া এইখন মেইন সমস্যা এতিয়া আমাৰ বল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ তেওঁ এই ৰাস্তাটো আমাৰ দলংখন ঠিক কৰি দিয়ক কাৰণ তেওঁ ভাগিনীয়েকহঁতক চাইকেল দিছে এই ভাগিনীয়ে কেতিয়াবা চাইকেল ইয়াৰ পৰা পৰি মৰিব কিন্তু তেওঁ তাৰ বাবে তেওঁ জগৰীয়া হ'ব তেওঁতো একদম দবদবাই থকা এজন মাননীয় মুখ্যমন্ত্ৰী দক্ষ হিচাপে তেওঁ আমাৰ এই ৰাস্তাখন কাম কৰি পেলাই দলংখন তেওঁ দক্ষতা পৰিচয় দিব তেওঁক অনুৰোধ জনাইছোঁ আমি এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু 2026ত আপোনাৰ বিধায়ক নিৰ্বাচন হ'ব আৰু যে আমাক এই দলংখন সম্পূৰ্ণভাৱে ঠিক কৰি দিব অহা যোৱাৰ সুবিধা কৰি দিব আমি সেইজন ব্যক্তিকে অহা 26ত আৰু এই পঞ্চায়ত নিৰ্বাচনত ভোট দিম বুলি আমি সকলোৱে মাৰ বান্ধি থিয় দিছোঁ এখেতে কৈছিলে বোলে এনেকুৱা কাম হেনো তেওঁ বিচাৰিহে ফুৰে আমাক কৈছে বোলে তেনেকুৱা কাম বিচাৰি ফুৰে ইমান দিন জনোৱা নাই কেলে তাৰপিছত ৰাইজক প্ৰতিশ্ৰুতি দিলে বোলে মই ডাব কাটিমেই কাইলৈ কেঁচিখন বিচাৰি নাপালে নেকি তেওঁ নে কেঁচিখন ক'ৰবাত ভাড়ালৈ দি দিলে ভাস্কৰ বৰুৱাই আজি 8 মাহ হ'ল এবছৰ হোৱা নাই 8 মাহ হ'ল তেখেতে আজিলৈকে কেঁচিখনকে বিচাৰি নাপালে নেকি ডাবখন কাটিবলৈ তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP
এছ'চিয়েটৰো বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।